একো গম পোৱা নাই। কেঁচা চব্জি মই লৈ আছোঁ, সাপ্তাহিক বজাৰতো একদিন আহোঁ। আজি মানে হঠাৎকৈ ৰাস্তাৰ পৰা গেটৰ মুখৰ পৰা ফিৰাই দিছে। এতিয়া চব্জি মই আমি কৰিম কি? কৈছে আজি বজাৰ নহয়, বুধবাৰৰ বজাৰত নাহা তহঁতে, বজাৰ নহয় এনেকৈ কৈছে। বজাৰ দুখন নেকি? বজাৰ দুখন, এটা এখন আৰু এখন বুধবাৰৰ বজাৰত। আমি ৰবিবাৰৰ বজাৰখনত আছিলোঁ, এইটো সপ্তাহিক বজাৰ। কৈছে যে আজি বজাৰ নহয়, বুধবাৰৰ বজাৰত যোনে যোৱা নাই সেইগিলা বজাৰ আজি নহয় আৰু এতিয়া ৰবিবাৰৰ বজাৰ বন্ধ। গেটৰ মুখৰ পৰা ফিৰাই দিলা ফল কৈছে। এতিয়া কি কৰিম সেইটো ভাবি আছোঁ। ৰাস্তাৰ পৰা ফিৰি আহিলোঁ, কি কৰিম এতিয়া? কেঁচা চব্জি চব। মহাপুৰুষীয়া ধৰ্ম আলোচনী সভা শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ শুৱালকুছিৰ উদ্যোগত আমি সম্পূৰ্ণ জিলা পৰিষদৰ পৰা এখন মানে সাপ্তাহিক বজাৰ হোৱাৰ কাৰণে অনুমতি আমি লৈছিলোঁ আৰু সেই মৰ্মে আমি বজাৰখন আৰম্ভ কৰিম বুলি মনস্থ কৰিছিলোঁ আৰু বজাৰখন চলিও আছিল। কিন্তু আমাতকৈ আগতে এখন বজাৰ বহি আছিল শুৱালকুছিত অবৈধভাৱে, আৰু সেইখন বজাৰ বহি আছিল ৰাস্তাৰ দাঁতিতে, য'ত মানুহৰ নিৰাপত্তা নাই, য'ত মানে বজাৰৰ বেপাৰীবিলাকৰ বস্তুবিলাকৰ নিৰাপত্তা নাই। ৰাস্তাৰ ওপৰতে বস্তু বিক্ৰী কৰে আৰু মানুহ ৰাস্তাৰ ওপৰতে বজাৰ কৰিব লাগে। গতিকে সেইখন বজাৰ আল্টিমেটলি শুৱালকুছিৰ মানুহে মৌখিকভাৱে এইখন বজাৰ বন্ধ কৰাটোৱে বিচাৰে। আমাৰ বজাৰখন চলি আছিল, আমাৰ বজাৰখন চলি থাকোঁতে এনেকুৱা হ'ল, তেওঁলোকে যিখন অবৈধ বজাৰ, আমি অবৈধ বুলি এইকাৰণে কৈছোঁ, তেওঁলোকৰ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নাই। আৰু আমাৰ বজাৰখনত অহা বেপাৰীসকলক তেওঁলোকে দাবী ধমকি দিছিল যে ইয়াত নাহিবি, আমাৰ তাত যদি বজাৰত নাহ তেতিয়াহ'লে তহঁতক মানে মাৰিম ধৰিম, এনেকৈ মানে তেওঁলোকে দাবী ধমকি দিছিলে আৰু ভাবুকি দিছিল। আৰু এই এভিডেঞ্চ আমাৰ লগত আছে। শুৱালকুছিত যি দুখন সাপ্তাহিক বজাৰ আছিলে, এখন বজাৰ বৰ্তমান অৱস্থা বেয়া। এইকাৰণে বেয়া, যিখন বজাৰ দুখন বজাৰ, এখন বজাৰৰ কেইজনমান ব্যক্তিয়ে আমাৰ বজাৰখনত অহা বেপাৰীবিলাকক তেওঁলোকে বন্ধ কৰি দিছে, আমাৰ বজাৰখনত বহিবলৈ বন্ধ কৰি দিছে। আৰু সেই ক্ষেত্ৰত আমাৰ বজাৰখন উন্নতৰ অৱস্থাত এতিয়া ঘূৰি আহিছে। আৰু সেই প্ৰতিবাদতে আমি মহাপুৰুষীয়া ধৰ্ম আলোচনী সভাই আজি দুখন বজাৰৰ কাৰণে আমি এটা প্ৰতিবাদী সভা আমি আহ্বান কৰিছোঁ আৰু আমি আজি ইয়াতে ঠোক খাইছোঁ। কি বিচাৰিছে আপোনালোকে? যে আমি এইটোৱে বিচাৰিছে বজাৰ হওক, এইখন বজাৰ হওক। আমাৰ মহাপুৰুষীয়া ধৰ্ম আলোচনী সভাৰ বজাৰখন যিহেতুকে আমাৰ পাৰ্মিশ্যন লৈ বজাৰ এখন কৰা হৈছে, সেইখন বৈধ, আৰু এইখন আপোনাৰ অবৈধ বজাৰ এখন। আৰু অবৈধ বজাৰখনতে প্ৰশাসনে ফুল ছিকিউৰিটি দি, বিশেষকৈ ফুল ছিকিউৰিটি দি পেলাই বজাৰখন তেওঁলোকে ইয়াতে এষ্টাব্লিছ কৰাত সহায় কৰিছে। আৰু সহায় কৰাৰ প্ৰতিবাদত আমাৰ বজাৰখন একেবাৰে উন্নতৰ অৱস্থাত ঘূৰি আহিছে আৰু এইখন বজাৰ ৰমৰমীয়া হৈ বজাৰখন চলি আছে। এইখিনিৰ কাৰণে আজি আমি প্ৰতিবাদ কৰিছোঁ আৰু মহাপুৰুষীয়া ধৰ্ম আলোচনী সভাই আজি গোটেইবিলাক আহি আমি ইয়াতে প্ৰতিবাদ কৰিছোঁ, যাতে দুখন বজাৰ মিলিজুলি যাতে কৰিব পাৰি, তাৰ কাৰণে প্ৰশাসনৰ ওচৰতো আমি মানে এটা মীমাংসা বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।